যোৰহাটত পুনৰ এক ভয়ংকৰ ঘটনা। যোৰহাটৰ ফাঁচিয়ালিৰ ধুবিঘাটত এই ঘটনা সংঘটিত হৈছে। এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহত চিৰিঞ্জেৰে ড্ৰাগছ লৈ থকাটো প্ৰত্যক্ষ কৰা হৈছে। আৰু স্থানীয় ৰাইজে এক অভিযোগ উত্থাপন কৰিছে যে এইটো অঞ্চলত ড্ৰাগছৰ প্ৰচলন দিনক দিনে বৃদ্ধি পাইছে, কিন্তু যোৰহাট আৰক্ষীয়ে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ সহযোগীয়ে দেখুৱাইছে সমগ্ৰ পৰিৱেশটো এতিয়াও মৃতদেহ এই স্থানতে আছে। এজন যুৱকৰ 25-26 বছৰীয়া এজন যুৱকৰ মৃত্যু হ'ল আৰু স্থানীয় ৰাইজে বাৰম্বাৰ এটা কথা অভিযোগ উত্থাপন কৰিছে যে ড্ৰাগছৰ ফলতে এই যুৱকজনৰ মৃত্যু হৈছে। আৰু এইটো অঞ্চলত যিহেতু এনেধৰণৰ কেইবাটাও ঘটনা সংঘটিত হৈ গৈছে, এটা বছৰত 4জনকৈ আচলতে যুৱকৰ মৃত্যু হৈছে আৰু ড্ৰাগছ লোৱাৰ ফলতেই আচলতে এনেধৰণে মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। তাৰ পাছতো কিন্তু যোৰহাট আৰক্ষীয়ে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইটো অঞ্চলত পেট্ৰলিঙৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই সন্দৰ্ভত কিন্তু যোৰহাট আৰক্ষীয়ে মৌনতা অৱলম্বন কৰিছে। এক প্ৰকাৰে যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰিব পৰা নাই আৰু এনেধৰণে এতিয়া যুৱকজনৰ মৃত্যু হৈছে। ইয়াৰ পাছতে পুনৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে ৰাইজে কেইবাবাৰো ড্ৰাগছ আসক্ত যুৱককেই হওক বা ড্ৰাগছ সৰবৰাহকাৰীক নিজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে, কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিয়ে, ফলত এনে ঘটনা বৃদ্ধি পাইছে। মই কিছু মন্তব্য ল'ম যুৱকজনৰ পৰিয়ালবৰ্গও যিহেতু আছে। আপুনি মৃত যুৱকজনৰ আপুনি বাইদেউ হয়, কি ক'ব, কেনেধৰণে তেওঁ ড্ৰাগছ পূৰ্বতে লৈছিল নেকি? ড্ৰাগছৰ পূৰ্ব মানে আজি আপোনাৰ এবছৰ আগত লৈছিলে, গতিকে এবছৰ আগত মানে সেইটো এতিয়া শেষ কৰিলে, তাই নোলোৱা হৈ গ'ল। তাৰপিছত এতিয়া গাড়ী কামত গৈছে, গাড়ী কামত গৈ কিনি তাৰপিছত আজি আমি চাইছোঁ তাৰ ডেড বডিতে এটা পৰি আছে। গতিকে এতিয়া তাৰ ল'ৰাটো ছোৱালীজনীক কোনে চাব? চিৰিঞ্জ এটাও আছে, তাৰ চিন এটা আছে, লেকিন সেই চিনটো আমি দেখা নাইকিয়া। যেনেকৈ বস্তুটো লয় তেনেকুৱা আমি নাই পোৱা, আৰু বস্তুটো লৈ দিব লাগে, ইয়াত দিছে ইয়াত বুলি। গতিকে সেই অঞ্চলত ড্ৰাগছৰ প্ৰচলনটো বৃদ্ধি পাইছে, কিন্তু বহুত বিভক্ত বস্তু পাইছে। আৰক্ষীয়ে কেনেধৰণে ব্যৱস্থা লৈছে? আৰক্ষীয়ে মানে তাৰমানে আৰক্ষীয়ে কোনো ব্যৱস্থা বুলি লোৱা প্ৰভাৱ কৈ আছে। গতিকে আমি ইমানটোৱে জানো যে হৈ যোৱা ঘটনাখিনিতো গুচিয়ে গ'ল, হেৰাইতো নাপাম। গতিকে তাৰ এটা সন্তান, এটা ল'ৰা, এটা ছোৱালী এটা আছে। গতিকে আমি ৰাইজৰ পৰা অনুৰোধ জনাইছোঁ, চৰকাৰৰ পৰা এটা অনুৰোধ জনাইছোঁ যাতে তাহাঁতি দুটা মানে কিবা এটা সহায় কৰক, চৰকাৰে কিবা এটা সহায় কৰক ছোৱালীজনী আৰু ল'ৰাটোক বুলি আমি অনুৰোধ জনাইছোঁ, হাত জোৰ কৰি কিনি আমি সেইটো বিচাৰোঁ। হয়, আচলতে যুৱকজনৰ মৃত্যুৰ পাছতে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে। যিহেতু এইটো অঞ্চলত ড্ৰাগছৰ প্ৰচলনটো বৃদ্ধি পাইছে বুলি বাৰম্বাৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে, কিন্তু তাৰ পাছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পুনৰ পৰিৱেশটো দেখুৱাইছে এনেধৰণে আচলতে এতিয়া ৰাইজ ওলাই আহিছে, আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈছে, কিন্তু আৰক্ষীকো তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু এনেধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হয়, কিন্তু আৰক্ষীৰ হাততো বৰ্তমান উত্তৰ নাই, কিয়নো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰে। সেয়েহে আৰক্ষীৰ ওচৰত আচলতে কোনো ধৰণৰ উত্তৰ নাই আৰু এনেধৰণৰ ঘটনা যাতে পুনৰ নঘটে তাৰ বাবে ৰাইজে অনুৰোধ কৰিছে আৰু আৰক্ষীক আচলতে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, পেট্ৰলিঙৰ ব্যৱস্থাকে ধৰি আটাইবোৰ আচলতে ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। যিহেতু পূৰ্বেও এনেদৰেই 25-26 বছৰীয়া প্ৰায় 4জন যুৱকৰ বৰ্তমানলৈকে মৃত্যু হৈছে আৰু এই যুৱক কেইজনৰ কেনেদৰে মৃত্যু হ'ল, এই যুৱক কেইজনৰ মৃত্যুৰ আঁৰত ৰহস্য কি, সেই সন্দৰ্ভত কিন্তু বৰ্তমানেও আৰক্ষীয়ে কোনো ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলে। আৰু এইটোৱে যাতে শেষ ঘটনা ঘটক আৰু এনেধৰণে যাতে ধুবিঘাটত আৰু যুৱকৰ মৃত্যু হ'ব নোৱাৰে, তেনে এক ব্যৱস্থা আৰক্ষীক ল'বলৈ এতিয়া আহ্বান জনাইছে সচেতন মহলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।